হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মাইণ্ড মেপ এডুকেশ্যনলৈ স্বাগতম জনালোঁ। আজিৰ আমাৰ ভিডিঅ'টোৰ মূল বিষয়টো হ'ব যে আমি টেষ্ট চিৰিজ এটা কেনেকৈ এনালাইজ কৰিব লাগে যাতে তাৰ পৰা আমি সৰ্বাধিক উপযোগিতা অৰ্থাৎ মেক্সিমাম ইউটিলিটি আদায় কৰিব পাৰোঁ। এতিয়া কথাটো হ'ল যে আপোনালোকৰ বহুতেই টেষ্ট চিৰিজ কিনিছে, ঠিক আছে। 80% এছপাৰেণ্টে যিসকলে আমাৰ ভিডিঅ' চাই তেওঁলোকে কিনিছে বা তেওঁলোকে টেষ্ট দি আছে, কিন্তু সেই 80%ৰ 80%এ এইটোৱে নাজানে যে টেষ্ট চিৰিজটো আমি কেনেকৈ এনালাইজ কৰিব লাগে যাতে আমি টেষ্ট চিৰিজৰ পৰা আমি যিখিনি মানে পইচা দি কিনো বা যিখিনি আমি টাইম ইনভেষ্ট কৰোঁ, সেই যিটো বস্তু ইনভেষ্ট কৰোঁ তাৰ পৰা আমি ৰিটাৰ্ণটো পাব পাৰোঁ যাতে আমি এক্সামটো ক্লিয়াৰ কৰাত সুবিধা হয়, ঠিক আছে। গতিকে সেইটোৱে হ'ব মূল বিষয়। প্ৰথম আমাৰ ফাৰ্ষ্ট পইণ্টটোৱে হ'ব এই ক্ষেত্ৰত যে ইউ ডোণ্ট হেভ টু ষ্টাডি এ টেষ্ট চিৰিজ। টেষ্ট চিৰিজ এটা পঢ়িবৰ কাৰণে নহয়, ষ্টাডি কৰিবৰ কাৰণে নহয়। ষ্টাডি কৰিবৰ কাৰণে আমাৰ কিতাপ আছে, বুকছ আছে। টেষ্ট চিৰিজ এটা কিহৰ বাবে? টেষ্ট চিৰিজ এটা এটেম্প কৰিবৰ কাৰণে, ঠিক আছে। গতিকে টেষ্ট চিৰিজটো পঢ়িবৰ বাবে নল'ব, টেষ্ট চিৰিজটো এটেম্প কৰিবৰ বাবে ল'ব। এতিয়া এটেম্প কৰিব আপুনি কেনেকৈ, সেইটো এটা গুৰুত্বপূৰ্ণ কথা হৈ গ'ল, ঠিক আছে। এটেম্প কৰিবলৈ কি কৰিব, যদি আপোনাৰ একো প্ৰব্লেম নাই 2 ঘণ্টা এক্সাম লাইক চিটুৱেশ্যন এটা বনাই পেলাই এটেম্প কৰাটো হ'ব সকলোতকৈ বেষ্ট পায়। সেইটো কাৰণে কি কৰিব পাৰে, আপুনি 2 ঘণ্টা আপুনি নিজৰ কোনোবা এটা ৰুমত বা নিজৰ ৰুমত বন্ধ হৈ ল'লে, ঠিক আছে। পাৰিলেতো আমাৰ পৰীক্ষাটো হয় 10 to 12 হয়, সেইটো সময়ত আপুনি ল'লে। এনেকৈ আপুনি কৰিলে আপুনি ডেইলি কৰিব নালাগে, উইকটোত আপুনি এদিন কৰিলে, ছানডেত কৰিলে। যিসকল ইভেন ৱৰ্কিং এক্সপেৰিয়েন্স আছে আপোনালোকে ছানডেটো উলিয়াব পাৰে সেইকাৰণে। গতিকে তেনেকৈ কৰিলে আপোনাৰ আল্টিমেটলি যিটো ডে হ'ব, যিদিনাখন এক্সামটো হ'ব, সেইটোৰ কিন্তু বহুতখিনি প্ৰেক্টিচ হৈ যাব। গতিকে সেই তেনেকৈ কৰিব। আৰু বহুতে কি কৰে, টেষ্টটো আপোনাৰ 100টা কুৱেশ্যন থাকে নহয়, 1 ঘণ্টাত এটেম্প কৰি দিয়ে, ঠিক আছে। 1.5 ঘণ্টাত কৰি দিয়ে। নহয়, সেইটো আপোনাৰ 2 ঘণ্টাৰ কাৰণে দিছে। আপুনি ৰিয়েল এক্সামিনেশ্যনত আপুনি অপশ্যন এটা প্ৰায় 10 বাৰ পঢ়িব। 10 বাৰ নপঢ়িলেও মানুহে 5 বাৰ চায় অপশ্যন এটা, ঠিক আছে, যিসকল চিৰিয়াছ এছপাৰেণ্ট হয়। দেন কিন্তু যেতিয়া টেষ্ট চিৰিজটো দিয়া হয়, সেইটোৱে আকৌ একো নোচোৱাকৈ ফটককৈ একদম কৰি দিয়া হয়। গতিকে সেই ভালকৈ ডিপলি সেই ফ'কাছটো দি পেলাই পঢ়ি পেলাই টেষ্টটো দিয়ক, তেতিয়াহে আপুনি টেষ্টটোৰ পৰা সৰ্বাধিক ইউটিলিটি লাভ কৰিব। গতিকে এটেম্পটো আমি কেনেকৈ কৰিব লাগে গম পালোঁ, এইকেইটাটো বেছিক কথা হ'ল, ঠিক আছে। এতিয়া আমি চাম যে এনালাইজটো কেনেকৈ কৰিব লাগে, সেইটো ইম্পৰ্টেণ্ট হয়। আমি ক্ৰনলজিকেলি গৈ আছোঁ বস্তুটোত। চ' এনালাইজটো কৰিবলৈ মই কৈ আছোঁ কি কৰিব লাগে। ফাৰ্ষ্ট অফ অল আমি টেষ্টটো দিয়াৰ পিছত কি হয়, বেছিভাগ ক্ষেত্ৰত এটা বস্তু দেখা যায় যে আমি এনালাইজটো ডিজিটেলি কৰোঁ। ডিজিটেলি মানে আমি এপ এটা দিলোঁ, কিবা টেষ্ট এটা বা তেনেকৈ দিলোঁ, ৱেবছাইটত দিলোঁ, তাত সেই ৱেবছাইট বা এপটোৱে ডিজিটেলি আমাক এনালাইজ কৰি দিয়ে। যে এইকেইটা আপোনাৰ শুদ্ধ হৈছে, এইকেইটা ভুল হৈছে, কিন্তু সেই এপটোৱে জাষ্ট কয় কি কাৰেক্ট এইকেইটা, ইনকাৰেক্ট এইকেইটা আৰু এটেম্প নকৰাকৈ বোলে এইকেইটা আছে আনএটেম্পটেড। কিন্তু যদি ভালকৈ চোৱা যায় ন, হিউমেন চাইকিটো টেষ্ট এটাৰ লগত ৰিলেট কৰি চোৱা যায়, ভাগ কিন্তু বহুত আছে, ঠিক আছে। লুক এট দিছ, এইটো কিমান ভাগ আছে। এইকেইটাও মই একদম কমাইহে কৰিছোঁ যাতে সকলোৰে সুবিধা হয়। গতিকে আমি সেইকেইটা চাম যে আমি নৰ্মেল, আমি নিজে যেতিয়া আমাৰ টাইমটো ইনভেষ্ট কৰিম, আমি ফ'কাছটো দি পেলাই এনালাইজ কৰোঁ, আমাৰ কিমান সুবিধা হয় বা আমাৰ কিমান লাভ হয়। অলৰাইট, ফাৰ্ষ্ট অফ অল কি হয়, আপোনাৰ কিছুমান থাকিব কাৰেক্ট হ'ব, আপোনাৰ আনচাৰ কাৰেক্ট হ'ব আৰু আপুনি কমপ্লিটলি কনফিডেণ্ট থাকিব সেইটো। মানে এনেকুৱা ধৰণৰ কুৱেশ্যন যে আপুনি ইণ্ডিয়া 1947 স্বাধীন হৈছিলে, ইণ্ডিপেণ্ডেঞ্চ পাইছিলে ইণ্ডিয়াই, সেইটো কনফিডেঞ্চ হয়। মই একদম ইজি মানে ফেক্ট কিছুমান কৈছোঁ, বৰ টান কিবা নকওঁ। মই সকলোৰে সুবিধা হোৱাকৈ ইউনিফৰ্ম কিবা এটা দিব লাগিব ন, গতিকে সেইটো কাৰণে কৈছোঁ। গতিকে সেইটো আপুনি কনফিডেণ্ট হয়। এতিয়া টেষ্টটোত আপুনি যেতিয়া দেখিব, আপুনি যিবোৰ বস্তুত কমপ্লিটলি কনফিডেণ্ট হয়, সেইবোৰ বস্তু কি কৰিব জানেনে, সেইবোৰ বস্তু আপুনি চুব প্ৰয়োজন নাই, সেইবোৰ জাষ্ট হ'ব। মানে সেইকেইটা আপোনাৰ পিছতো কামত আহিব। আপুনি আকৌ একো নোটছত বনাব নালাগে বা এনালাইজ সেইটো ইমান কৰিব নালাগে। দেন আপোনাৰ কি হ'ব, আপোনাৰ এটা টাইপৰ কুৱেশ্যন কাৰেক্ট হ'ব যিটোত কিন্তু আপুনি কমপ্লিটলি কনফিডেণ্ট নহয়। এইটো তেনেকুৱা ধৰণৰ হ'ব পাৰে, হয়তো আপুনি কিবা টোক্কা লগাইছিলে লাগি গ'ল, বা কিবা টিপছ লগাইছিলে, ট্ৰিক্স লগাইছিলে লাগি গ'ল, আৰু নহ'লে আপুনি কিবা যোগাৰ লগাইছিলে লাগি গ'ল, বা এনেই এটেম্প কৰিছিলে শুদ্ধ হৈ গ'ল। এইবোৰ কিন্তু আপোনাৰ সেই এপ বা তেনেকুৱা হেৰিবোৰত নকয়। আপুনি নিজে যেতিয়া কৰিব, নিজে ব্ৰেইনটো লগাই ইউজ কৰিব, তেতিয়াহে গম পাব। চ' এনেকুৱা ধৰণৰ বস্তুবোৰ কিন্তু আপুনি এনালাইজ কৰিব লাগিব যে আপোনাৰ কেনেকৈ শুদ্ধ হ'ল, ঠিক আছে। আপুনি কিনো লগাইছিলে, সেইটো ভাবক আপুনি। এতিয়া এনালাইজ কৰোঁতে, টেষ্ট চিৰিজটো এনালাইজ কৰোঁতে মানুহে ল'ব লাগে 3-4 ঘণ্টা, একো বেয়া কথা নহয়। ইয়াৰ পৰা কিন্তু আপুনি সেই 3-4 ঘণ্টা লৈ নৰ্মেল যিবোৰ বস্তু আপুনি পঢ়িব ন, নৰ্মেল বুক এখন পঢ়াৰ যিমান মানে লাভ হয়, প্ৰায় সিমান ছেম নিচিনাই লাভ হ'ব। গতিকে সেই টাইমটো দিয়ক। আপুনি ভাবক যে আপুনি কিনো টিপছ লগাইছিলে, কি ট্ৰিক্স লগাইছিলে। আপুনি যেতিয়া সেই কুৱেশ্যনটো কৰি আছিলে, আপোনাৰ কাৰেক্ট হ'ল, কিন্তু আপুনি সেই কুৱেশ্যনটোৰ কনচেপ্টটো সম্পৰ্কে কনফিডেণ্ট নহয়। আপুনি এতিয়া সেইটো ভাবক যে আপুনি কিনো ভাবিছিলে সেইটো সময়ত। এইবোৰ বস্তু কৰিলে কি হ'ব, আপোনাৰ
সেই যিটো আপুনি ট্ৰিক্স লগাইছিলে ন সেইটো কাৰণে মই আকৌ ইয়াত ভিডিঅ' বনাব লাগে এইটো ট্ৰিক্স আপুনি ইউজ কৰক বুলি সেই বস্তুবোৰ আপোনাৰ নিজে নিজে ইনগ্ৰাইন হৈ যাব মাইণ্ডত গতিকে সেইটো কৰক আৰু এইবোৰৰ আপুনি এই যিবোৰ মানে এইবোৰ টাইপবোৰ দিছোঁ ন এইবোৰৰ নোটছো বনাব পাৰে সেইটো কেনেকৈ বনাব মই সেইটো কৈ আছোঁ পিছৰ আমাৰ শ্লাইডটোত দেন আপোনাৰ হ'ব এইটো ইনকাৰেক্ট হ'ব আপোনাৰ কিন্তু এইটো ধৰণৰ ইনকাৰেক্ট যে 50-50 ন 50-50 মানে কি হয় 50-50 মানে আমাৰ অপশ্যন কেইটা থাকে আমাৰ অপশ্যন থাকে 4টা 1 2 3 4 4টা অপশ্যন থাকে ঠিক আছে আপুনি সেই 4টা অপশ্যনৰ দুটা এলিমিনেট কৰিব পাৰিছে ঠিক আছে দুটা এলিমিনেট কৰিলে আৰু বাকী আপোনাৰ দুটা অপশ্যন বাকী আছে এটা কাৰেক্ট হ'ব এটা ৰং হ'ব কিন্তু আপুনি কি হয় তাত ৰংটো টিক কৰি দিলে মানে আপোনাৰ 50% চান্স আছিলে 50% আপোনাৰ চান্স আছিলে যে আপোনাৰ কুৱেশ্যনটো শুদ্ধ হয় গতিকে এইবোৰ কুৱেশ্যনত এই ইনকাৰেক্টটো আপুনি যদি এবাৰ ভালকৈ চাই দিয়ে সেইটোত আপুনি নোটছো বনাব নালাগে জাষ্ট আপুনি ইনফৰমেশ্যনটো বা কি মানে সেই ফাণ্ডাটো আছে সেইটো ভালকৈ চাই দিয়ে আপোনাৰ অৰিজিনেল এক্সামিনেশ্যনত এইবোৰ বস্তু একদম মনলৈ আহি যাব কাৰণ আপোনাৰ 50% চান্সে মানে 50% শুদ্ধ হৈয়ে আছিলে হয় নে নহয় দেন আহিলে আপোনাৰ ইনকাৰেক্ট থাকিব কিছুমান কিন্তু আপোনাৰ নিজৰ মিষ্টেকৰ কাৰণে এইবোৰ ইনকাৰেক্ট হ'ব এইবোৰত কি হয় কেনেকুৱা ধৰণৰ যে বহুতে কি কৰে APSC এটা দিয়ে যে নট কাৰেক্ট সেইবোৰ দিয়ে তাৰপৰা কেতিয়াবা মেথছ দা ফলোয়িং দিয়ে তাৰপৰা কেতিয়াবা কিছুমান দিয়ে যিবোৰ মানুহে আমি ওপৰে পঢ়োঁ কিন্তু পিছত অকণমান ভুল থাকে কাৰণে আমি সেইটো নাচাওঁ গতিকে এইবোৰ আমাৰ চিলি মিষ্টেকৰ কাৰণে ভুল হয় এইবোৰ চিলি মিষ্টেকৰ কাৰণে ভুল হয় এনেকুৱা যিবোৰ মানুহৰ ভুল হয় এনেকুৱা 3-4টামান কুৱেশ্যন ভুল হয় গতিকে এইকেইটা আপুনি কি কৰিব এইকেইটা বেলেগ একো কৰিব নালাগে এইকেইটা আপুনি বহু ক্ষেত্ৰত কি হয় যিটো ইয়াৰ কনচেপ্টটো হয় বা ইনফৰমেশ্যনটো হয় আপুনি জানেই কিন্তু আপুনি সেইটো মানে ভুল হৈছে আপোনাৰ কাৰণ আপুনি ভালকৈ ফ'কাছটো দিয়া নাই গতিকে সেইটো সময়ত আপুনি যদি এনেকুৱা কুৱেশ্যনবোৰ যেতিয়া দেখিব তেতিয়া আপুনি নেক্সট টাইম কিন্তু কি কৰিব আপুনি ফ'কাছটো দিব এই কুৱেশ্যনবোৰত পেপাৰখনত ঠিক আছে ফ'কাছটো দিলে কি হ'ব ভালকৈ মানে ফ'কাছ দি পেলাই কৰিলে এইকেইটা আপোনাৰ আপুনি শুদ্ধ হৈ যাব গতিকে এইটো টাইপৰ আমি যিবোৰ অন মিষ্টেকত ভুল হৈছে সেইকেইটা এনেকৈ আমি চল্ভ কৰিম তাৰপৰা থাকিব আপোনাৰ ইনকাৰেক্ট এইটো হ'ব লেক অফ কনফিডেন্সৰ কাৰণে এতিয়া লেক অফ কনফিডেন্স মানে কি হয় আপুনি টপিক এটা কিবা কুৱেশ্যন সুধিছে সেই টপিকটো আপুনি প্ৰায় 20% মানে অলপমান কথা জানে কিবা অলপ জানে কিন্তু কমপ্লিট নাজানে সেইকাৰণে আপোনাৰ কনফিডেন্স নাই সেই আনচাৰটো কৰাত এটেম্প কৰাত আৰু সেইকাৰণে আল্টিমেটলি আপুনি কিবা এটা কৰি দিলে কিন্তু ভুল হৈ থাকিলে গতিকে এইবোৰত কি কৰিব লাগিব এইকেইটা এই টাইপৰ যিটো কুৱেশ্যন ন বা এই টাইপৰ যিটো কুৱেশ্যন এই কুৱেশ্যনটো যদি ৰিলেভেণ্ট হয় ঠিক আছে এতিয়া ৰিলেভেণ্ট হয় নে নহয় সেইটো বস্তু আমি জানিব লাগিব সেইটো মই বুজাই আছোঁ কেনেকৈ ৰিলেভেণ্ট হয় সেইটোতো যদি ৰিলেভেণ্ট হয় বুলি আপোনাৰ মনলৈ আহে তেতিয়া আপুনি সেইটোত নোটছ বনাব লাগিব ঠিক আছে সেই কুৱেশ্যনটোত নোটছ বনাব লাগিব যিটো আনচাৰ বা এক্সপ্লেনেশ্যন আপুনি পায় বা আপুনি ইভেন গুগল চাৰ্চো কৰিবলগীয়া হ'ব পাৰে ঠিক আছে গুগল চাৰ্চো কৰিবলগীয়া হ'ব পাৰে তাৰপিছত আৰু এটা ধৰণৰ আপোনাৰ ইনকাৰেক্ট হ'ব এইটো কেনেকুৱা ধৰণৰ যে আপোনাৰ একো আইডিয়াই নাই এইটো আনচাৰটোৰ ওপৰত এইটো কি হ'ব পাৰে গতিকে এইটোত আপুনি মানে আপোনাৰ নীলবাত্তি চান্নাটা মানে জিৰ' আপুনি একোৱে নাজানে গতিকে এইটো কি হ'ব যদি বস্তুটো ৰিলেভেণ্ট হয় বুলি আপুনি ভাবে তেতিয়া আপুনি কি কৰিব লাগিব এইটোৰ ওপৰত নোটছটো বনাব লাগিব শ্বৰ্ট নোটছ এটা বনাব লাগিব ঠিক আছে এইটো হৈ গ'ল তাৰপিছত আৰু এটা ধৰণৰ থাকিব যিটো নট এটেম্পটেড সেই নট এটেম্পটেডখিনিও এনেকুৱা ধৰণৰ হ'ব বেছিকেলি নট এটেম্পটেডবোৰ কি হয় আমি নাজানো বা আমাৰ কেতিয়াবা ভয় লাগে যে সেইটোৰ পৰা নিগেটিভ মাৰ্কিং হয় হেৰি হৈ যায় বুলি মানে আমাৰ হিতে বিপৰীত হয় বুলি আমাৰ ভয় লাগে গতিকে সেইকাৰণে আমি এটেম্প নকৰোঁ এইকেইটাৰো আমি যদি আমাৰ একো আইডিয়া নাই আৰু আমি যদি সেইটো ৰিলেভেণ্ট বুলি ভাবোঁ ঠিক আছে ৰিলেভেণ্ট বুলি আমি আনিব পাৰোঁ মনলৈ তেতিয়া আমি সেইটোৰ নোট বনাম ঠিক আছে গতিকে আমি এনালাইজ কি বেচিছত কৰিব লাগিব সেইকেইটা আমি গম পালোঁ হয় নে নহয় সেইকেইটা আমি গম পালোঁ ইয়াৰ এইকেইটা বস্তু কিন্তু লাইক এইটো বস্তু এই অন মিষ্টেকৰ কাৰণে যিকেইটা ভুল হৈছে আৰু যিকেইটা কাৰেক্ট আৰু কনফিডেণ্ট এইকেইটাত আমি একো নোটছত বনাব নালাগে বা আমি ডিপ ষ্টাডি একো কৰিব নালাগে ঠিক আছে কাৰণ প্ৰিলিমছৰ বস্তুটো কি আমি যিখিনি বস্তু আমাৰ আহি গ'ল সেইখিনিৰ ওপৰত আমি আমাৰ ব্ৰেইনটোৰ ওপৰত মানে বিশ্বাস কৰিব লাগিব যে এইটোৱে ব্ৰেইনটোৱে আমাক সময়ত ঢোকা নিদিয়ে যে ই মন আনিব পৰীক্ষাত যেতিয়া দেখিব গতিকে এইকেইটাৰ বাহিৰে এই বস্তুখিনিৰ ওপৰত আমি কাম কৰিব লাগিব এই কামখিনি কি কৰিব লাগিব কেনেকৈ কৰিব লাগিব সেইটো মই কৈ আছোঁ এতিয়া আমি এটা বস্তু জানিব লাগিব যে এই এনালাইজ কৰাৰ লগতে আৰু এটা বস্তু আমি জানিব লাগিব মই এইটো সেই ইয়াৰ এই ডায়েগ্ৰামটোৰ জৰিয়তে আপোনালোকক বুজাম এই ডায়েগ্ৰামটো আমি মেইনলি কিহত ইউজ কৰোঁ আমি এথিক্সত মেইনছৰ আনচাৰ লিখিবলৈ ইউজ কৰোঁ এই ডায়েগ্ৰামটো মই বুজাই আছোঁ কি হয় ইয়াত এইটো যে দিছোঁ ওপৰত গ্ৰীণ কালাৰ PYQ মানে আপুনি PYQ কৰিছে ঠিক আছে PYQ অধ্যয়ন কৰিছে পঢ়া শুনা কৰিছে ৰেড কালাৰ PYQ মানে আপুনি কৰা নাই চিম্পল আপুনি টেষ্ট চিৰিজ আপোনাৰ গ্ৰীণ কালাৰত আছে মানে আপুনি টেষ্ট চিৰিজ কৰি আছে ভালকৈ আৰু ৰেড কালাৰত আছে মানে আপুনি কৰা নাই হয়তো আপুনি লোৱা নাই বা আপুনি কি কৰিছে আপুনি লৈ থৈ দিছে এনেই থৈ দিছে আজিলৈকে চোৱাই নাই এইকেইটা কি হয় এই দুটা ৰেড দুটা মিলি পেলাই এইটো যিটো ঘৰ হ'ব মানে এই ঘৰটোত যিখিনি এছপাৰেণ্ট থাকিব যিখিনি আজিলৈকে PYQ কৰা নাই আৰু টেষ্ট চিৰিজো কৰা নাই তেওঁলোক একেবাৰে ৱৰ্ছ অৱস্থাত আছে মানে একদম বেয়াতকৈও বেয়া অৱস্থাত আছে বাট তাৰপিছত এইটো ঘৰত যিটো হ'ব যে PYQ কেইটা কৰিছে কিন্তু টেষ্ট চিৰিজ লৈ থৈছে কৰা নাই
ঠিক আছে, যিয়ে PYQ কৰিব তেওঁ টেষ্ট চিৰিজ লৈ থ'ব, কিন্তু কৰা নাই, সময় মিলা নাই বা কিবা হৈ আছে বা মানে পঢ়া ফিনিছ হোৱা নাই কাৰণে, চিলেবাছটো ফিনিছ হোৱা নাই কাৰণে কৰা নাই, তেনেকুৱা ধৰণৰ। তেওঁলোকৰ কি হ'ব, ইউ আৰ ইন দ্য অ'কে পজিশ্যন, অ'কেইজ পজিশ্যন, কিন্তু আপুনি বৰ এটা ভাল পজিশ্যনত কিন্তু নাই, আপুনি ঠিক ঠাক পজিশ্যনতহে আছে। ঠিক আছে, দেন এগেইন এইটো ঘৰত টেষ্ট চিৰিজ আপুনি লৈ থৈছে বা টেষ্ট চিৰিজ আপুনি কৰি আছে, ভালকৈ কৰি আছে, কিন্তু PYQ আজিলৈকে কৰা নাই, চোৱাই নাই। এগেইন এইটো ঘৰত যিখিনি এছপাৰেণ্ট থাকিব, এই এছপাৰেণ্টখিনি ন, এই ঘৰটোত থকা আপুনি অ'কে পজিশ্যন তাত আছে, কিন্তু আপুনি কি কৰিব লাগিব, আপুনি আৰু কৰিব লাগিব, ভাল হোৱা নাই এতিয়ালৈকে, কমপ্লিট ভাল হোৱা নাই। তাৰপৰা এইটো ঘৰ আহিলে, এই ঘৰটোত বেষ্ট এছপাৰেণ্টখিনি থাকিব, যিখিনি টেষ্ট চিৰিজো কৰিছে আৰু PYQখিনি কৰি থোৱা আছে। ঠিক আছে, গতিকে আল্টিমেটলি কথাটো কি হ'ল, যদি আপুনি PYQখিনি কৰি থয় আগতে বা পঢ়া শুনাৰ লগতে PYQখিনিও কৰি থাকে, PYQ মানে কি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনিও কৰি থাকে, আৰু টেষ্ট চিৰিজটো ভালকৈ আপুনি কৰে, এনেকৈ যদি মই কোৱা মতে এনালাইজো কৰে, তেতিয়া আপুনি সেই বেষ্ট চিটুৱেশ্যনটোত থাকিব টু ক্লিয়াৰ দিছ এক্সামিনেশ্যন। এতিয়া PYQ বুলি ক'লে মই এইটোও লগতে দি দিম যে আপুনি PYQ বুলি ক'লে কোনকেইটা কৰিব স্পেচিফিকেলি। PYQটো বহুত আছে, এতিয়া PYQ বুলি ক'লে কি হ'ব, APSCৰ লাষ্ট 3 বছৰৰ PYQখিনি কৰিব। ঠিক আছে, 2023, 24 আৰু 25 এইকেইটা কৰিব, কাৰণ তাৰ আগৰ যিবোৰ আছিলে সেইবোৰ কমপ্লিট কুইজ টাইপৰ আছিলে, ইমান লাভ নহ'ব। আপুনি ওপৰে ওপৰে চাব পাৰে, কিন্তু সেই ডিপ এনালাইজ কৰাৰ কোনো প্ৰয়োজন নাই। লাষ্ট 3 বছৰ কৰক, তাৰপৰা UPSCৰ 2013 to 25লৈকে কৰক। ঠিক আছে, আৰু ৰিচেণ্ট যিখিনি অসমৰ APSC ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন, ৰিচেণ্ট বুলি ক'লে 1 to 1.5 ইয়াৰ্ছৰ 4-5খনমান হ'ব, সেইকেইটা চালেই হ'ব। UPSCৰ 2013-25ৰ মানে PYQৰ কাৰণে আপুনি কিবা বুক এখন লৈ ল'ব, কিবা পাব্লিকেশ্যন থাকে, দিশা থাকে, অৰিহণ থাকে, কিবা এখন লৈ ল'ব, কোনোবা 400-500 ৰুপিজমান লৈ আপুনি এখন লৈ ল'ব, এক্সপ্লেনেশ্যনৰ সৈতে থাকে, আপোনাৰ বহুত কামত আহিব এইখন বস্তু। গতিকে আল্টিমেটলি কি হ'ল, আমি গম পালোঁ এইকেইটা বস্তু। আৰু ইয়াত কি হয় যে আপুনি টেষ্ট চিৰিজ এটা ভাল হয় নে নহয় সেইটো গম পাব আপুনি PYQখিনি যদি আপুনি কৰি থৈছে, আপোনাক কাৰো কোনো মানে ক'বলৈ প্ৰয়োজন নাই, আপোনাক কোনো টপাৰ টক্সৰ প্ৰয়োজন নাই। যদি আপুনি PYQখিনি ভালকৈ কৰি থৈছে, আপুনি গম পাব যেতিয়া টেষ্ট চিৰিজ এটা চাই দিব যে এই টেষ্ট চিৰিজটো ভাল হয় নে নহয়। লাগিলে সেইটো বহুত বেছি ডাঙৰ কিবা কোচিং ইনষ্টিটিউট এটাৰ হওক বা বহুত বেছি সৰু কিবা ইনষ্টিটিউট এটাৰ হওক, আপুনি গম পাব যে যেতিয়া টেষ্ট চিৰিজটো PYQ থিমৰ লগত মিলে, তেতিয়াই গম পাব যে এইটো ভাল টেষ্ট চিৰিজ হয়। যদি নিমিলে, যি টি কুৱেশ্যন আহিছে, তেতিয়া গম পাব টেষ্ট চিৰিজটো ভাল নহয়, কাৰণ কুৱেশ্যন বনাবলৈ ইমান টান নহয়, কিন্তু সেই কুৱেশ্যনখিনি যদি PYQৰ লগত নিমিলে ইমান অৰ্থ নাথাকে। কাৰণ APSCয়ে কি হয়, APSCয়ে PYQখিনি হৈছে একদম আমাৰ গল্ডেন মেটেৰিয়েল। ঠিক আছে, গল্ডেন মেটেৰিয়েল, নট অনলি APSC UPSCও। কাৰণ এইখিনি কি হয় যে এটা বছৰত 1 ইয়েৰত মাত্ৰ 100টা কুৱেশ্যনহে বনায়, কিন্তু টেষ্ট চিৰিজ এটাত কি হয়, বিশেষকৈ যিবোৰ ডাঙৰ ডাঙৰ টেষ্ট চিৰিজ থাকে, 50টা টেষ্ট, 60টা টেষ্ট, 40টা টেষ্ট, মানে কিমান হয়, 5,000 কুৱেশ্যন, 4,000 কুৱেশ্যন, তাকো গোটেই বছৰটো বনায় জানো, সেই পৰীক্ষাৰ 2-3 মাহ আগতহে বনায়। গতিকে এইটো সেই বস্তুটো ডেফিনেটলি কোৱালিটি কম্প্ৰমাইজ হ'ব তেনেকুৱাত। গতিকে আপুনি মেইন বস্তু PYQখিনি চাইহে আপুনি ক'ব পাৰিব। গতিকে তাতো ভাল টেষ্ট বনিব, কিন্তু যদি PYQখিনিৰ লগত মিল নাথাকে, আপোনাৰ সেই টেষ্ট চিৰিজটো আপুনি গম পাব যে ইমান লাভ নহ'ব। ঠিক আছে, ইমান লাভ নহ'ব। এইটো যিসকল এতিয়া নতুন ফাৰ্ষ্ট টাইম এছপাৰেণ্ট হয়, আপোনালোকে ভাবিব পাৰে যে এইটো কেনেকৈ হয়, কিন্তু যেতিয়া নিজে এক্সামটো দিব গম পাব যে এইটো একদম আখৰে আখৰে বস্তুটো মিলিব। সেইটো মই নিজেই 3 বছৰৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, যিটো মই প্ৰিলিমছ 100+ মাৰ্কছেদি প্ৰতিবাৰে ক্লিয়াৰ কৰি আহিছোঁ। অলৰাইট, গতিকে এইটো বস্তুটো হৈ গ'ল। তাৰপিছত আমি কি হ'ল, এইটো আমি গম পালোঁ। নেক্সট আৰু এটা বস্তু আমি কৰিব লাগিব যে নোট বনোৱাটো। আমি নোট বনোৱাটো কেনেকৈ কৰিব লাগিব চাম, যে টেষ্ট চিৰিজ এটাৰ পৰা আমি কেনেকৈ নোট বনাম। নোট বনাবলৈ কি কৰিব লাগিব, এটা বস্তু আপুনি ৰিভিজনো কৰিব পাৰে, নোট বনোৱাৰ কোনো প্ৰয়োজন নাই যদি এগেইন আপোনাৰ PYQখিনি বহুত বেছি ষ্ট্ৰং হয়। ঠিক আছে, আপোনাৰ PYQ বহুত ভাল হৈ আছে, আপুনি তেতিয়া নোট বনোৱাৰ প্ৰয়োজন নাই, জাষ্ট বস্তুখিনি এবাৰ চালেই হৈ যাব। আপোনাৰ মিলি যাব যে এইটো বোলে টি ফ্ৰম আছামৰ এইটো কুৱেশ্যন APSCত সুধিছিলে এনেকৈ এইটো বছৰ, ইয়াৰ পৰা এইটো কুৱেশ্যন ইয়াত সুধিছে, এইটো বস্তু মোৰ মনত অহা নাই, এইটো মই মনত ৰাখি থওঁ, তেনেকৈ পাৰিব। কিন্তু যদি নাই, আপুনি নোট বনাব লাগিব। এটা নোট বনাবলৈ কি কৰিব, নোট বনাবলৈ আপোনাৰ বেলেগ একো নালাগে, আপোনাৰ চ'ৰ্চটো হ'ব লাগিব আনচাৰ কিটো, টেষ্ট চিৰিজটো। ঠিক আছে, টেষ্ট চিৰিজটো আনচাৰ কিটো হ'ব লাগিব, কিন্তু এইটো ক্ষেত্ৰত ইউ হেভ টু এভইড ছামথিং। এটা বস্তু এভইড কৰিব লাগিব, সেই বস্তুটো হৈছে যে টু মাছ ইনফৰমেশ্যন। এতিয়া টু মাছ ইনফৰমেশ্যন মানে কি হয়, মই এইটো বিশেষকৈ কিছুমান টেষ্ট চিৰিজত দেখিছোঁ, চবতে দেখা নাই, যিবোৰতো নাই ভাল হয়, কিছুমানত দেখিছোঁ যে প্ৰতিটো অপশ্যন থাকে ন, আমাৰ কি হয়, এতিয়া অপশ্যন থাকে আমাৰ 1, 2, 3, 4 তিনিটা অপশ্যন থাকে, ধৰি লওক প্ৰতিটো অপশ্যনৰ এগেইনষ্টত এটা এক্সপ্লেনেশ্যন বনে। এতিয়া সঁচা কথা ক'ব গ'লে সেই এক্সপ্লেনেশ্যনকেইটাৰ বৰ বেছি ইমান কিন্তু গোটেই কুৱেশ্যনবোৰতে প্ৰয়োজন নাথাকে, কিন্তু কিছুমানত কি কৰা হয় যে গোটেই কুৱেশ্যনবোৰতে সেই তেনেকৈ এক্সপ্লেনেশ্যন দিয়া হয়, আৰু আনচাৰ কিটো বহুত বেছি এটা ডাঙৰ হৈ পৰে এক্সপ্লেনেশ্যনৰ সৈতে, এখন মানে বুক টাইপৰ হৈ পৰে। গতিকে সেইটো কিন্তু ইমান প্ৰয়োজন আছে বুলি মই নাভাবোঁ। ডেফিনেটলি যিখিনি PYQ হয় তাত কিন্তু গোটেইকেইটা মানে গোটেইকেইটা অপশ্যনৰ প্ৰয়োজন আছে, কাৰণ তাত কি হয়, তাত সেই অপশ্যনৰ পৰা কুৱেশ্যন সুধিব পাৰে, কিন্তু টেষ্ট চিৰিজত তেনেকৈ ইমান প্ৰয়োজন নাথাকে, তেনেকৈ ইমান নাহে। গতিকে সেই বস্তুটো আপুনি এভইড কৰিব লাগিব। আৰু এটা কথা হয় কি, যে নলেজ শুড বি লিমিটেড ইন দিছ এক্সামিনেশ্যন।
নলেজ শুড বি লিমিটেড ঠিক আছে লিমিটেড হ'ব লাগিব কিন্তু সেই লিমিটেড নলেজটো আপুনি কেনেকৈ এপ্লাই কৰিছে সেই বস্তুটো আপুনি শিকিব লাগিব টেষ্ট ছিৰিজৰ পৰা গতিকে এইখিনি বস্তু হৈ গ'ল এতিয়া মই আপোনালোকক কি কৰিম যে আমাৰ এটা টেষ্ট ছিৰিজৰ পৰা আমাৰ টেষ্ট ছিৰিজ এটাৰ পৰা আপোনাক অলপ কেইটামান কুৱেশ্যন কৰি পেলাই সেই কুৱেশ্যনৰ আমি কেনেকৈ এনালাইজ কৰিব লাগে সেইটো লাইভ আপোনালোকক দেখাই দিম চ' এইটো আমাৰ অনুশীলন টেষ্ট ছিৰিজ আমাৰ যিটো চলি আছে বৰ্তমান অনুশীলন টেষ্ট ছিৰিজৰ টেষ্ট 3 পৰা আমি দুটামান কুৱেশ্যন লৈছোঁ কুৱেশ্যনকেইটা অলপ ইজি লৈছোঁ যাতে সকলোৰে সুবিধা হয় ফাৰ্ষ্ট অফ অল আমি চাওঁ এইটো কুৱেশ্যন যে কুৱেশ্যন নম্বৰ 1 কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট উইথ ৰেফাৰেঞ্চ টু দ্য টি ইণ্ডাষ্ট্ৰি অফ আছাম এইটো কুৱেশ্যন টি ইণ্ডাষ্ট্ৰিৰ ওপৰত এই টেষ্টটো বেচিকেলি আছাম বেছ টেষ্ট আছিলে ঠিক আছে আছাম বেছ টেষ্ট আছিলে আমাৰ অনুশীলন টেষ্ট ছিৰিজত 3টা টেষ্ট কমপ্লিট আছাম বেছড হয় তাৰ হেতু 3 নম্বৰ টেষ্টটো আছিলে চ' ফাৰ্ষ্ট ষ্টেটমেণ্টটো কি দিছে যে আছাম টি ইজ দ্য লাৰ্জেষ্ট টি প্ৰডিউচিং আছাম ইজ দ্য লাৰ্জেষ্ট টি প্ৰডিউচিং ষ্টেট ইন ইণ্ডিয়া ঠিক আছে ইণ্ডিয়াৰ লাৰ্জেষ্ট মানে সৰ্বাধিক টি বা চাহ উৎপাদন কৰা ৰাজ্য হয় অসম দেন আছাম টি কোম্পানী ৱাজ ফৰ্মড ইন 1833 অসম টি কোম্পানী 1833 চনত গঠন কৰা হৈছিলে দ্য থাৰ্ড ষ্টেটমেণ্টটো হৈছে দ্যাট প্ৰডাকশ্যন অফ অৰ্থডক্স এণ্ড স্পেচিয়েলিটি টি অকুপাইজ 50% অফ টোটেল টি প্ৰডাকশ্যন ইন আছাম যে অসমৰ টোটেল যিমানখিনি টি প্ৰডিউচ কৰা হয় তাৰ 50% অৰ্থডক্স আৰু স্পেচিয়েলিটি টিয়ে মানে সেই স্থানটো অধিকাৰ কৰি আহিছে ঠিক আছে চ' ইয়াত আমাক সুধিছে কি সেইটো চাম যে ষ্টেটমেণ্ট কোনটো কাৰেক্ট সুধিছে ঠিক আছে কাৰেক্ট সুধিছে এই বস্তুবোৰ আমি চাব লাগে কি সুধিছে কাৰেক্ট নে ইনকাৰেক্ট কাৰেক্ট সুধিছে চ' এতিয়া আমি কি কৰিম ইয়াত মই এজন মানে হেৰি হিচাপে নিউ কামাৰ এক্সপাৰেণ্ট হিচাপে তেনেকৈ যিয়ে পঢ়া শুনা কৰিছে কিন্তু ইমান বহুত বেছি বস্তু নাজানে ঠিক আছে সেইটো হিচাপে মই এইকেইটা কৰিবলৈ চাম নহ'লে এইকেইটা মোৰ বায়াছনেছ এটা থাকি যাব ঠিক আছে চ' তেনেকৈ মই কৰিবলৈ চাম ফাৰ্ষ্ট অফ অল আছাম ইজ দ্য লাৰ্জেষ্ট টি প্ৰডিউচিং ষ্টেট ইন ইণ্ডিয়া ঠিক আছে এইটো এটা এই ষ্টেটমেণ্টটো বা ইনফৰ্মেশ্যনটো এইটো এটা নৰ্মেল ইনফৰ্মেশ্যন হয় এইটো নৰ্মেল যিখিনি পঢ়া শুনা কৰিছে এইটো জানিব লাগিব যে আছাম ইণ্ডিয়াৰ লাৰ্জেষ্ট টি প্ৰডিউচিং ষ্টেট হয় ঠিক আছে আৰু কি আছে টি প্ৰডিউচিং ষ্টেট আৰু কেৰেলা আছে ঠিক আছে কেৰেলা আছে ৱেষ্ট বেংগল আছে চ' এইকেইটা আছে অলৰাইট তাৰপিছত ছেকেণ্ড ষ্টেটমেণ্টটো কি হয় যে আছাম টি কোম্পানী ৱাজ ফৰ্মড ইন 1833 ঠিক আছে এইটো বেচিকেলি ভুল হয় এইটো কেলে ভুল হয় সেইটো মই কৈ আছোঁ লগতে থাৰ্ড ষ্টেটমেণ্টটো দ্য প্ৰডাকশ্যন অফ অৰ্থডক্স এণ্ড স্পেচিয়েলিটি টি অকুপাইজ 50% অফ টোটেল টি প্ৰডাকশ্যন ইন আছাম ঠিক আছে এই ষ্টেটমেণ্টটোত ছেকেণ্ড এণ্ড থাৰ্ড ষ্টেটমেণ্ট ভুল হয় চ' ইয়াত কি হয় ইয়াত এটা APSCয়ে আগতে এইটো টিকটো লগাই থৈছে যিটো UPSCয়ে লগাইছিলে আগতে ঠিক আছে আমি সেই ট্ৰেণ্ড মতে এইটো এনালাইজ কৰি বনাইছিলোঁ এইকেইটা যে যেতিয়া নাম্বাৰ থাকে ইয়েৰ থাকে বা নাম্বাৰ থাকে সেইটো ষ্টেটমেণ্ট বেচিকেলি ভুল থাকে চ' এইটো ভুল থকাৰ বস্তুটো কি থাকে যে কি হয় যেতিয়া ষ্টেটমেণ্ট এটা ভুল কৰিব লগা হয় আমি যদি এক্সামিনাৰৰ চাইক'লজিৰ পৰা চাওঁ ঠিক আছে এক্সামিনাৰ যিজনে বনাইছে তেওঁ ভুল কৰিবলৈ কি হ'ব সকলোতকৈ ইজি বোলে কিবা এটা ইয়েৰ আছে যে ইণ্ডিয়া 1947ত ইণ্ডিপেণ্ডেঞ্চ লাভ কৰিছিলে স্বাধীন হৈছিলে এইটো ভুল কৰিবলৈ কি কৰিব লাগিব এইটো ভুল কৰিবলৈ 1957 কৰি দিলোঁ চিম্পল 5 এটা 4 ঠাইত 5 কৰি দিলোঁ ঠিক আছে ভুল হৈ গ'ল এতিয়া এক্সামিনাৰ ভুলেতো কৰিব লাগে এতিয়া কি হয় যে অকুপাই কৰি আছে 50% কি হয় বোলে শুদ্ধটো বেলেগ কিবা এটা হয় বেলেগ নাম্বাৰ এটা হয় বোলে 30% হয় বা 10% হয় আমি 50 কৰিলোঁ চিম্পল ভুল হৈ গ'ল গতিকে যেতিয়া নাম্বাৰ থাকে তেতিয়া ভুল হোৱাৰ এটা চান্স থাকে এইটো মানে এইটো নহয় যে নাম্বাৰ থাকিলে বা সংখ্যা থাকিলে ভুল হ'ব বা ইয়াৰ থাকিলে ভুল হ'ব সেইটো নহয় কিন্তু আমি যেতিয়া কৰোঁ কুৱেশ্যনটো আমি কৰোঁ ষ্টেটমেণ্টটো পঢ়িম যদি আমাৰ সেই সম্পৰ্কে আমাৰ ইনফৰ্মেশ্যন নাথাকে আমি চিয়'ৰ নহয় তেতিয়া আমি চাব লাগিব যে এইটো ভুল হ'ব পাৰে নাম্বাৰ আছে যেতিয়া গতিকে আমি সেই থিমটো ইয়াত লগাবলৈ চাইছিলোঁ আল্টিমেটলি কি হয় এইটো ষ্টেটমেণ্টটো ভুল হয় আছাম টি কোম্পানী 1833ত নহয় 1839ত বনিছিলে আৰু আছাম টি কোম্পানী এইটো বেচিকেলি 2023ত অহা কুৱেশ্যন হয়তো 2023 আৰু 2024ত আহিছে এইটো ঠিক আছে মই সেইটো PYQ খিনি জানো কাৰণে মই এইটো কৈ দিব পাৰিছোঁ দেন এইটো ষ্টেটমেণ্ট অৰ্থডক্স টি আৰু স্পেচিয়েলিটি টি অকুপাইজ 50% এইটো 50% নহয় এইটো অসমৰ টি প্ৰডাকশ্যনৰ 10% অৰ্থডক্স টি আৰু স্পেচিয়েলিটি টি অকুপাই কৰে চ' ইয়াৰ পৰা আমি কি কৰিব পাৰোঁ এইকেইটা বস্তু আমি জানিলোঁ এতিয়া আমি হেৰিটো চাম আনচাৰ কিটোত আমি কেনেকৈ কি আছে বস্তুখিনি চাম ঠিক আছে আনচাৰ কিট আমাৰ এ আছে এ মানে আমাৰ কি হ'ব আনচাৰটো এ মানে আমাৰ আনচাৰটো হ'ব 1 অনলি ঠিক আছে চ' দিছ ইজ দ্য কাৰেক্ট আনচাৰ এতিয়া আনচাৰ কিৰ পৰা আমি শিকিম কি বস্তু নোট কৰিম সেইটো চাম এতিয়া মই ধৰি ল'লোঁ যে মই শুদ্ধ কৰিলোঁ মই সেই ট্ৰিকটো জানো কাৰণে ট্ৰিকটো লগাই শুদ্ধ কৰিলোঁ কিন্তু মই নাজানো যে কেতিয়া আছাম টি কোম্পানী গঠন হৈছিলে গতিকে মই 1839টো কি কৰিম মই নোট এটা বনাম যে আছাম টি বুলি তাত এইটো এড কৰিম যে 1839 আছাম টি কোম্পানী তাৰপৰা অৰ্থডক্স টিয়ে কিমান হেৰি কৰে 10% কৰে ঠিক আছে চ' তেনেকৈ কৰিম এতিয়া মই লগতে আৰু এটা বস্তু কৰিম মই আপোনালোকক কৈছিলোঁ যে আমি গুগল চাৰ্চো কৰিব লাগিব দৰকাৰ হ'লে এতিয়া গুগল চাৰ্চ আমি কি কৰিব লাগিব বা আমি তেনেকৈ মানে কি এক্সট্ৰা পঢ়িব লাগিব সেইটো চাম ঠিক আছে এক্সট্ৰা আমি ইয়াৰ পৰা নালাগে আমি নিজে কৰিম আমাৰ এক্সপ্লেনেশ্যন এক্সট্ৰাকৈ নালাগে কাৰণ এক্সপ্লেনেশ্যন দিলে বহুত বেছি বস্তু দি দিয়া হয় আজিকালি সেইটো কি কৰিম যে অৰ্থডক্স টি দেখিলোঁ মানে অৰ্থডক্স টি বা স্পেচিয়েলিটি টিৰ এটা ভাগ হয় নে নহয় টিৰ এটা ভাগ হয় এতিয়া টিৰ কি হয় অসমত যদি চাওঁ দুটা ভাগ আছে CTC আৰু অৰ্থডক্স CTC মানে ক্ৰাছ টিয়াৰ কাৰ্ল মানে বেচিকেলি যিটো টি CTC মানে যিটো মেচিনত বনায়
আৰু অৰ্থডক্স মানে যিটো হাতেৰে তেনেকৈ বনায় ঠিক আছে মানুহে গতিকে সেইকাৰণে অৰ্থডক্সিটোৰ দামটো বেছি হয় আৰু ডিমাণ্ডটো বেছি হয় ইয়াৰ গুণখিনি মানে ইয়াৰ গুণখিনি সকলোতকৈ বেছি হয় কোৱালিটিটো ভাল হয় আৰু সেইকাৰণে দামটো বেছি কাৰণে ইয়াৰ কি হয় শ্বেয়াৰটো কম লগতে এইটো যিহেতু মানে মেচিনত নবনায় গতিকে এইটো কি হয় ইমান বেছি পাৰ্চেণ্ট অকুপাই কৰিব নোৱাৰে গতিকে আমি যদি এই ক্ষেত্ৰত কি হয় এই কনচেপ্টটো জানো অৰ্থডক্স টি আৰু স্পেচিয়েলিটি টিৰ গতিকে আমি এইটো তেনেকৈ লগাই পেলাই কৰিব পাৰিম গতিকে এইটো আপোনালোকে দেখিলে নোট ক'ত বনাব লাগিব কি বনাব লাগিব দেন আৰু এটা কুৱেশ্যন মই কৰি দেখাইছোঁ এইটো কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ কি হ'ব এইবোৰ কুৱেশ্যন আপুনি আকৌ চাব নালাগে এইটো নাই এইটো এটা ইজি কুৱেশ্যন হয় যে উইথ ৰেফাৰেঞ্চ টু দ্য আহোম ডাইনেষ্টি কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট যে আহোমছ কেম ফ্ৰম দ্য প্ৰেজেণ্ট ডে ম্যানমাৰ ঠিক আছে ম্যানমাৰৰ পৰাই আহিছিলে মাউলুং বুলি কৈছিলে আগতে এইটো APSC প্ৰিপেৰেশ্যন কৰা এমাহ দুমাহ পঢ়া মানুহে পাৰিব দে ৰুল আছাম ফৰ মোৰ দেন 800 years যে 800 বছৰতকৈ বেছি তেওঁলোকে ৰাজত্ব কৰিছিলে এইটো জানো শুদ্ধ হয় এগেইন কি হয় যে তেওঁলোকে 600 বছৰ ৰাজত্ব কৰিছিলে এইটো এগেইন কি হয় 3-4 মাহ যি পঢ়িছে আহোম হিষ্ট্ৰী যি পঢ়িছে তেওঁ জানিব দেন আহোম কিংডম এণ্ডেড ফলোয়িং দ্য ট্ৰিটি অফ ইয়াণ্ডাবু যে ইয়াণ্ডাবু ট্ৰিটিৰ লগে লগে আহোম কিংডম শেষ হ'ল এগেইন এইটো শুদ্ধ হয় গতিকে এইটো ভুল হয় ছেকেণ্ড ষ্টেটমেণ্টটো ভুল হয় সৰি এই দুটা শুদ্ধ হয় গতিকে এইটো সেই তেনেকুৱা ধৰণৰ কুৱেশ্যন যে আপুনি শুদ্ধ হয় আৰু আপুনি কনফিডেণ্ট হয় চ' এইটোৰ আনচাৰটো কি হ'ব 1 and 3 ডি আনচাৰ যে কাৰেক্ট সুধিছে ডি হ'ব ঠিক আছে গতিকে এইটো আকৌ আমি দুনাই চাব নালাগে আনচাৰকেইটা আমি এইটো কিবা এক্সপ্লেনেশ্যন বিচাৰিব নালাগে এইটো আমি ইয়াতে সামৰি দিম এই কুৱেশ্যনটো নেক্সট এটা আহিলে ধৰি লোৱা এ নিউ প্লেণ্ট স্পেচিছ অছবিকিয়া জুবিন গাৰ্গিয়ানা হেজ বিন ডিস্কভাৰ্ড বাই গুৱাহাটী ইউনিভাৰ্চিটি ৰিচাৰ্চাৰ্ছ এণ্ড নেমড টু অনাৰ জুবিন গাৰ্গ দ্য ডিস্কভাৰী হেজ বিন ডান ইন ক'ত হৈছে এই জুবিন গাৰ্গৰ নামেৰে যিটো মানে স্পেচিছ প্লেন স্পেচিছ আনিছে এইটো হৈছে ক'ত মানস নেশ্যনেল পাৰ্কত হৈছে গতিকে এইটো কি হ'ব এইটো যদি আপোনালোকে নাজানে এইটো জাষ্ট নোট কৰিলে যে এই প্লেনটো এনেকৈ হেৰি হৈছে স্পেচিছটো এইটো ক'ত হৈছে মানস নেশ্যনেল পাৰ্কত হৈছে চ' এইটো গুৱাহাটী ইউনিভাৰ্চিটিৰ ৰিচাৰ্চাৰে ডিস্কভাৰ কৰিছে ইয়াত আমি এক্সট্ৰা কৰিলে কি কৰিব লাগিব যে ৰিচাৰ্চাৰজন কোন হয় তেনেকুৱা কিবা দুটামান কৰি দিলে হৈ গ'ল আৰু জুবিন গাৰ্গৰ নামত আৰু কিবা প্লেন স্পেচিছ বা তেনেকুৱা স্পেচিছ হৈছে নেকি এতিয়া অৰুণাচল প্ৰদেশত বাটাৰফ্লাই স্পেচিছ এটা হৈছে মানে জুবিন গাৰ্গৰ নাম দি পেলাই তেনেকৈ কৰিছে দেন এগেইন ৰায়মনা নেশ্যনেল পাৰ্কৰ নাম দি পেলাই ফ্ৰগ স্পেচিছ এটা তেনেকৈ হৈছে গতিকে এইবোৰ কুৱেশ্যন সোধে APSC এইবোৰ বস্তু আপোনালোকে কি কৰিব লাগিব এইবোৰ নিজে কৰাৰ লগতে যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ কৰিছে সেইবোৰৰ পৰা আপুনি এইবোৰ বস্তু কভাৰ কৰিব লাগিব যিবোৰ আমাৰ প্লেনছ বা স্পেচিছ ইন নিউজ হয় এইবোৰ আমি আমাৰ যিটো সাম্প্ৰতিক 365 বুলি আছে তাত আমি অলৰেডি কৰাই আছোঁ ঠিক আছে যিটো আমাৰ 1.5 বছৰ কাৰেণ্ট এফেয়াৰ্ছ প্ৰগ্ৰেম হয় সেই সম্পৰ্কে মই ক'ম কি ক'ব লাগে লাষ্টত গতিকে যিখিনি আমাৰ মানে টেষ্ট চিৰিজটো হয় অনুশীলন টেষ্ট চিৰিজ হয় তাৰ সেইকেইটা মই লাইভকেইটা আপোনালোকক এনেকৈ কৰি দেখালোঁ আৰু পিছত আমি টেষ্ট চিৰিজৰ কিছুমান কুৱেশ্যন লৈ আনিম অকণমান ডিফিকাল্ট লেভেললৈ আনিম আজি যিকেইটা এইকেইটা কৰিছোঁ এইকেইটা একদম ইজি লেভেল থাকে ন গেমত আমাৰ কি থাকে ইজি থাকে মিডিয়াম থাকে হাৰ্ড থাকে ঠিক আছে ইজি মিডিয়াম হাৰ্ড থাকে আজিকেইটা অকণমান ইজি হয় মানে ইজিকেইটা মই অকণমান কৰি দেখাইছোঁ আপোনালোকক যাতে আপোনালোকেও কৰিবলৈ বস্তুখিনি মটিভেশ্যন পায় কাৰণ আমি লাহে লাহে বস্তুটো হেৰি কৰিব লাগিব হাৰ্ড কৰি গৈ থাকিব লাগিব আৰু এনেকুৱা ধৰণৰ কথা যে APSC তেনেকুৱাও নহয় যে গোটেইকেইটা 100টা কুৱেশ্যনে হাৰ্ড সোধে ঠিক আছে তাত 30টা ইজিও থাকিব 30টা মিডিয়ামো থাকিব 30টা ডিফিকাল্ট থাকিব 30টাত 10টামান থাকিব একদম খুবেই ডিফিকাল্ট গতিকে সেই তেনেকুৱা এটা ধৰণৰ ভেৰিয়েশ্যন মেইনটেইন কৰা হয় আৰু এইবোৰ বস্তু এগেইন আপুনি গম পাব যেতিয়া আপুনি নিজে PYQখিনি কৰিব মোক বিশ্বাস কৰিব নালাগে PYQখিনি কৰক PYQখিনি এনালাইজ কৰক আপুনি নিজে সেইটো বস্তু গম পাব ঠিক আছে চ' এইটো বস্তু হৈ গ'ল এইটো আমাৰ আনচাৰ হেৰিবোৰ এনেকুৱা ধৰণৰ হয় আমাৰ আনচাৰ কিবোৰ আমি এনেকেই হেৰিবোৰ কৰোঁ আনচাৰ কিবোৰ মানে অদৰকাৰীকৈ বহুত বেছি আমি এক্সপ্লেনেশ্যন দিবলৈ নাযাওঁ ঠিক আছে গৌৰৱ ছাৰে আমাৰ এই আনচাৰ কিখিনি বনায় তেওঁ এই বস্তুটোত খুবেই ধ্যান দিয়ে যে এছপাইৰেণ্ট এজনে সুবিধা হ'ব লাগে ঠিক আছে এছপাইৰেণ্ট এজনে বহুত বেছি টাইম যাতে ৱেষ্ট নকৰে আৰু অকণমান নিজৰো তেওঁ ব্ৰেইনটো লগাবলগীয়া হয় আৰু যাতে তেওঁ মানে এনেকুৱাও নহয় যে তেওঁ মাইণ্ডলেছো হৈ যায় যে বেলেগ কিবা কিবি কৰি আছে তাৰ পৰা আমি যদি যিবোৰ বস্তুত আমি ভাবোঁ যে এক্সট্ৰা কিবা এটা প্ৰয়োজন তাত আমি এনেকৈ লিংকো দি দিওঁ যাতে সেই বস্তুটোত গৈ পেলাই নিউজটো এছপাইৰেণ্টজনে পঢ়িব পাৰে আৰু যিটো বস্তুত আমি ভাবোঁ যে এই বস্তুটোত ইমান বেছি এক্সট্ৰা বস্তুৰ প্ৰয়োজনে আমি এনেকৈ সেইটো এক্সপ্লেনেশ্যন খালিয়ে ৰাখোঁ আৰু যিবোৰত দেখোঁ যে আমি এনেকৈ যে ক'ত আহিছে সেইটো বস্তু দি দিওঁ যাতে তেওঁ যদি ডিপাৰ্টমেণ্টেল এক্সামৰ সেই পেপাৰখন চাই তেতিয়া গম পাই যে ইয়াত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে কাৰণ ডিপাৰ্টমেণ্টেল এক্সামো আমাৰ কি হ'ব PYQতে পৰিব অলৰাইট গতিকে সেইটো হৈ গ'ল লাষ্ট এটা বস্তু কৰি দিওঁ সেইটো হৈছে এইটো যে আমাৰ যিকেইটা প্ৰগ্ৰেমকেইটা চলি আছে সেইকেইটা অলপ আপোনালোকক কৈ দিওঁ যে ফাৰ্ষ্ট অফ অল যিহেতু এতিয়া যিটো কৰিলোঁ যে অনুশীলন টেষ্ট চিৰিজ সেইটো আমাৰ চলি আছে অলৰেডি আমাৰ প্ৰায় 50% কমপ্লিট হৈ গৈছে টেষ্ট চিৰিজ হৈ পেলাই কমপ্লিট হৈ গৈছে এইটোত 10টা ফুল লেংথ টেষ্ট থাকিব তাৰ 7টা GS পেপাৰ মানে APSC যিটো প্ৰেক্টিকেল বেচিছত হয় যে 70 কুৱেশ্যন থাকিব ইণ্ডিয়াৰ পৰা 30 পৰা 35% অসমৰ থাকিব সেইটো বেচিছত হ'ব আৰু 3টা কমপ্লিটলি আছাম বেছ থাকিব আৰু ইয়াৰ যিখিনি কুৱেশ্যনখিনি হয় কমপ্লিটলি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ এনালাইচিছৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে ঠিক আছে দেন
আহিলে আমাৰ সাম্প্ৰতিক 365 এইটো হৈছে আমাৰ এটা কাৰেণ্ট এফেয়াৰ্ছৰ ওৱান ষ্টপ চলিউশ্যন বুলি ক'ব পাৰি এইটো প্ৰিলিমছৰ কাৰণে ইয়াত আমি কি কৰিছোঁ 1.5 ইয়াৰ্ছৰ কাৰেণ্ট এফেয়াৰ্ছ আমি প্ৰিলিম স্পেচিফিক পইণ্ট অফ ভিউৰ পৰা আমি কৰিছোঁ আৰু গোটেইখিনি আমি ছাবজেক্ট ৱাইজ কৰিছোঁ ঠিক আছে আমি মান্থ ৱাইজ বা তেনেকৈ কৰা নাই ছাবজেক্ট ৱাইজ কৰিছোঁ যাতে এছপাইৰেণ্টসকলৰ সুবিধা হয় এটা ছাবজেক্টৰ লগত ইটো ছাবজেক্ট পঢ়িবলৈ আৰু লগতে ছাবজেক্ট ৱাইজ কৰিলে কি হ'ব যে এছপাইৰেণ্টসকলে ষ্টেটিক যিখিনি বস্তু হয় ষ্টেটিক বস্তুখিনিৰ লগত কাৰেণ্ট এফেয়াৰ্ছখিনি ছাবজেক্ট ৱাইজ ইণ্টিগ্ৰেট কৰি পঢ়িলে আৰু বেছি সুবিধা হয় এতিয়া পলিটি ইণ্ডিয়ান পলিটি বোলে তেওঁলোকে ষ্টেটিক পঢ়িলে লক্ষ্মীকান্ত পঢ়িলে এতিয়া কাৰেণ্ট এফেয়াৰ্ছখিনি যেতিয়া ইণ্ডিয়ান পলিটি পঢ়ি দিব তেওঁলোকৰ সেইখিনি বস্তু কনচেপ্টখিনি ক্লিয়াৰ কৰাৰ লগতে তেওঁলোকে সেই বস্তুখিনি ক্লিয়াৰ কৰাত চিলেবাছটো কমপ্লিট কৰাত আৰু সুবিধা হ'ব চ' ইয়াত ৰেকৰ্ডেড ক্লাছেছ হয় আৰু ক্লাছৰ লগত ক্লাছ নোট তেনেকৈ এভেইলেবল হয় ইয়াত ইণ্ডিয়ানখিনি অৰ্থাৎ নেশ্যনেলখিনি আমাৰ অসম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছখিনি আৰু লিমিটেড স্পেচিফিক ইণ্টাৰনেশ্যনেল ইভেণ্টৰ কাৰেণ্ট এফেয়াৰ্ছ ইয়াত এভেইলেবল হ'ব ঠিক আছে আৰু সেই একেই কাৰেণ্ট এফেয়াৰ্ছৰ লগত ষ্টেটিক চিলেবাছখন আমি মেইনটেইন কৰি বা লিংক কৰি পেলাই এইটো পঢ়াবলৈ চেষ্টা কৰিছোঁ আৰু এগেইন এইটো বস্তু PYQ থিম এনালাইচিছৰ ওপৰত ভিত্তি কৰিয়ে বনোৱা হৈছে লগতে আমি ইয়াত PYQ কিছুমান ছাবজেক্টত PYQ এড কৰিবলৈ চেষ্টা কৰিছোঁ যে PYQৰ লগত কেনেকৈ এই কাৰেণ্ট এফেয়াৰ্ছটো লিংক আছিলে আগতে চ' এইবাৰো লিংক থকাৰ সম্ভাৱনা আছে গতিকে সেইবোৰ বস্তু আমি কৰিছোঁ বেষ্ট আপোনাৰ কি হয় যদি আপুনি এই দুটা বস্তু একেলগে কৰে তেতিয়া আপোনাৰ কিছুমান এক্সট্ৰা বেনিফিট থাকে যেনেকৈ ইটোৰ লগত এটা ইক'চিষ্টেম থাকে ন যেনেকৈ মাইণ্ড মেপ ইক'চিষ্টেমত আপুনি যদি সাম্প্ৰতিকৰ লগত অনুশীলন তেনেকৈ আপুনি মিলাই কৰিব পাৰে আপুনি বেষ্ট ইউটিলিটি পাব ইয়াৰ কাৰণে আৰু এইকেইটা সম্পৰ্কে যদি আপুনি আৰু কিবা কোৱাৰি থাকে যে জানিব খোজে আপোনালোকে এইকেইটা নম্বৰত আপোনালোকে হোৱাটছএপ কৰিব পাৰে বা কল কৰিব পাৰে ঠিক আছে 8135918443 9127387042 গতিকে এইকেইটাত আপোনালোকে কৰিব পাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আকৌ গুৰুত্বপূৰ্ণ টপিকবোৰৰ ওপৰত ভিডিঅ' লৈ আনিম শেষলৈকে যিসকলে চালে থেংক ইউ টু এভৰিৱান জয় আই অসম